নমস্কাৰ এন ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো তোমালোকৰ ক্লাছ 8ৰ কাৰণে অলপ মই বেলেগকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 8ৰ অসমীয়াৰ তোমালোকৰ যিহেতু ছেকেণ্ড ইউনিট টেষ্ট আহিছে, তো মই আইডিয়া কৰি লৈছোঁ যে তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত এইকেইটা চেপ্টাৰ আহিব: ভক্ত প্ৰহ্লাদ, প্ৰগতিৰ সোণালী বাট, বস্তু বিজ্ঞান অধ্যয়ন আৰু শ্ৰী শ্ৰী শংকৰদেৱ। মই তোমালোকৰ এই 4টা চেপ্টাৰৰ পৰা ছেকেণ্ড ইউনিট টেষ্টত কি কি আহিব, মানে মই তোমালোকক ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যনখিনি মই দাগ দি দিম এই ভিডিঅ'টোত। তোমালোকে যদি এতিয়ালৈকে মানে পঢ়া হোৱা নাই, ভালকৈ পঢ়া নাই, কি পঢ়িম কি নপঢ়োঁ কনফিউজনত আছা আৰু টেনশ্যন হৈ আছে পৰীক্ষাত কি আহিব, স্কুলৰ টিচাৰে একো ইম্পৰ্টেণ্ট দিয়া নাই, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। তোমালোকে মনোযোগ দি ভিডিঅ'টো শেষলৈকে চাবা আৰু প্লিজ নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। যিমান পাৰা মোক অলপ সহায় কৰি দিবা তোমালোকে শ্বেয়াৰ কৰি। ভক্ত প্ৰহ্লাদৰ কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি আলোচনা কৰোঁ, কোনখিনি কমন তোমালোকে পঢ়িবই লাগিব। এই ভক্ত প্ৰহ্লাদ চেপ্টাৰটোৰ পৰা এই 1 নম্বৰৰ একচুৱেলি যিহেতু এইকেইটা সৰু সৰু কুৱেশ্যন হয়, তোমালোকে যদি গোটেইখিনি মুখস্থ কৰা বেছি ভাল হ'ব। কিন্তু যদি তথাপিও তোমালোকে মানে মুখস্থ কৰাত বহুত বেছি প্ৰব্লেম হৈ আছে, মুখস্থ হোৱা নাই, তেতিয়াহ'লে ক খ গ তাৰপিছত দ্বিতীয় ছ বৰ্গাত ঝ আৰু ঝ নম্বৰটো মুখস্থ কৰিবা এইকেইটা। আৰু যদি পাৰা হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা আছিল, একান্ত ভক্তি আছিল, এইটো এবাৰ চাই ল'বা। 2 নম্বৰ তোমালোকে 2 নম্বৰৰ কটো ভালকৈ মুখস্থ কৰিব লাগিব। এইটো কোনে কৈছিল, সেই সময়ত প্ৰহ্লাদ কি ভাৱত কি হৈ আছিল, এইটো তোমালোকে মুখস্থ কৰিব লাগিব। আৰু 3 নম্বৰৰ পৰা তোমালোকে খ নম্বৰটো, গ নম্বৰটো, ঘ নম্বৰটো আৰু লাষ্টৰ দ্বিতীয় ছ নম্বৰটো প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল, এই 4টা তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিব লাগিব। বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল, তাৰপিছত হৰিক দ্বৈত বংশৰ চিৰবৈৰী বুলি কিয় কোৱা হৈছিল, আৰু পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকতি কৰিছিল। 3 নম্বৰৰ পৰা এইকেইটা মুখস্থ কৰিব লাগিব। তাৰপিছত ব্যাখ্যা কৰাটো, এই ব্যাখ্যাটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়। তোমালোকে আৰু যদি কিবা কাৰণত হঠাৎ মানে এক্সামত আহি যায় কিন্তু তোমালোকে পঢ়া নাই, তেতিয়াহ'লে কি কৰিবা, তোমালোকে এইখিনি যে পঢ়িলা, বামানয় শাস্ত্ৰ ল'বলৈ প্ৰহ্লাদে কিয় মানা কৰিছিল, এইটোৰ এনচাৰ, তাৰপিছত আৰু এই লাষ্টৰ এনচাৰটো যে পঢ়িবা, এই দুটা মিলাই তোমালোকে এই এনচাৰটো কৰি দিব পাৰিবা। জাষ্ট ফাৰ্ষ্টত লিখিবা যে উপৰোক্ত কথা শাৰী আমাৰ ভক্ত প্ৰহ্লাদ নামৰ টোৰ পৰা তুলি দিয়া হৈছে, এনেকৈ দিবা। এই ওপৰৰ দুটা এনচাৰ ইয়াতে লিখিলে হৈ যাব, এক্সট্ৰাকৈ তোমালোকে মুখস্থ কৰিব নালাগে। তোমালোকৰ স্কুলত এইবিলাক দিব পাৰে যে সমাস লিখা, সমাজ ত্ৰিভুৱন বুলি কাক কোৱা হয়, 3 ভুৱনৰ সমাহাৰ। ইয়াতে যদি তোমাক স্কুলৰ পৰা এইটো পঢ়াইছে তেতিয়াহ'লে পঢ়িবা, যদি স্কুলত এইটো আলোচনা কৰা নাই তেতিয়াহ'লে পঢ়িব নালাগে। যিবিলাক স্কুলত এইটো আলোচনা কৰিছে তেতিয়াহ'লেহে তোমালোকে পঢ়িবা, এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়। হ'ল এইটো এটা শব্দত প্ৰকাশ কৰা, এইটো 7 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰিবা। আৰু বাক্য ৰচনা 2 এটা, যেনেকৈ চিৰবৈৰী, তাৰপিছত আকাশ পাতাল, শয়নে সপোনে, এই 3টা বাক্য ৰচনা পঢ়ি ল'বা। নম্বৰ এটা শব্দত এনচাৰ, এইবিলাক পঢ়িবা। বিশেষকৈ বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি, তাৰপিছত সন্দামৰ্গৰ পিতৃৰ নাম, বামানয় শাস্ত্ৰ কি, এইকেইটা পঢ়ি ল'বা তোমালোকে। এইটো চেপ্টাৰৰ পৰা এইখিনি পঢ়িলেই হ'ল। এতিয়া আমি নেক্সট চেপ্টাৰটো আলোচনা কৰোঁ। প্ৰগতিৰ সোণালী বাট। প্ৰগতিৰ সোণালী বাটৰ পৰা তোমালোকে কি পঢ়িব লাগিব, আৰু এই এনচাৰবিলাক যদি তোমালোকে এতিয়ালৈকে লিখা নাই, মোৰ চেনেলত চোৱা, বহুত সৰু সৰুকৈ চুটিকৈ এই এনচাৰবিলাক বহুত ধুনীয়াকৈ লিখি দিয়া হৈছে, পাৰিলে তোমালোকে এবাৰ চাই ল'বা। ইয়াতে 2 নম্বৰত তোমালোকে এইটো পঢ়িলে হ'ব, ক নম্বৰটো, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি আছিল, আৰু প্ৰদৰ্শনীখন কোনে পাতিছিল, এইটো যে আত্মসহায়ক গোটৰ মহিলাসকলে পাতিছিল। এই এটা লাইনত তোমালোকে মুখস্থ কৰি ল'ব পাৰা, এটা শব্দত। কিন্তু যদি একেবাৰে কষ্ট হয় তোমালোকে মুখস্থ কৰাত এই 1 নম্বৰৰ গোটেইখিনি কুৱেশ্যন, তেতিয়াহ'লে এইখিনি পঢ়িবা। ক গ, এইটো স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বোলে, আত্মসহায়ক গোট। তাৰপিছত 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম বয়ন শিল্প। প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল, মহাত্মা গান্ধীয়ে। তাৰপিছত 3 নম্বৰৰ খ আৰু গটো পঢ়িলেই হৈ যাব, ইম্পৰ্টেণ্ট হয়। 6 নম্বৰটো মুখস্থ কৰিবা, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। আৰু ইয়াৰ পৰা অলপ শব্দ অৰ্থ যদি তোমাক স্কুলৰ পৰা কয়, মানে পঢ়ায় ভালকৈ, আৰু কয় যে ইম্পৰ্টেণ্ট হয়, তেতিয়াহ'লে পঢ়ি ল'বা, নহ'লে নালাগে।
7 নম্বৰৰ পৰা তোমালোকে খ নম্বৰটো পঢ়িবা। ক নম্বৰটো পঢ়িব নালাগে, কাৰণ ক নম্বৰত তোমালোকে আত্মসহায়ক গোটৰ বিষয়ে আগতে পঢ়িলাই। ইমানকেইটা কুৱেশ্যন পঢ়িলা। আত্মসহায়ক গোটে কি কৰে, আত্মসহায়ক গোটে মহিলাসকলে পইচা অলপ অলপ কি কৰি নিজৰ ঘৰতে সৰু সুৰা ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰি মানে দুখীয়া পৰিয়ালক সহায় কৰে। এইখিনি লিখিলেই ইয়াতে হৈ যাব। আগতে যি পঢ়িলা, যদি কিবা কাৰণত আহে এইখিনি লিখিলেই হৈ যাব। তোমালোকে খ নম্বৰটো 4টা আঁচনি মুখস্থ কৰি ল'বা। তাৰপিছত এই অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা যে ইয়াৰ পৰা 2 এটা পঢ়ি ল'বা, যেনেকৈ নাৰী, তাৰপিছত আচল, এইকেইটা পঢ়িলেই হৈ যাব। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠ্যৰ পৰা বিচাৰি লিখা। এই বিপৰীত অৰ্থবিলাক পঢ়িবা আৰু এটা শব্দত প্ৰকাশ কৰা যিমানখিনি আছে গোটেইখিনিয়ে পঢ়িবা। ভাঙা আৰু গঠন কৰাবিলাক ইম্পৰ্টেণ্ট হয়, যিহেতু বেলেগ আৰু 3টা চেপ্টাৰত এই সন্ধি ভাঙা আৰু গঠন কৰা নাই, সেইকাৰণে এইকেইটা ইম্পৰ্টেণ্ট হয়। তোমালোকে মুখস্থ কৰি ল'বা গোটেইখিনিয়ে। 12 নম্বৰ বহু বচনলৈ নিব কৈছে। এইটো একেবাৰে সহজ হয়। শিক্ষকসকল বা শিক্ষকবৃন্দ, ছাত্ৰ, তাৰপিছত 13 নম্বৰটো নালাগে। 14 নম্বৰটো 2 এটা বাক্য ৰচনা তোমালোকে চাই ল'বা। এই লিংগ নিৰ্ণয় কৰা, এইটো ইম্পৰ্টেণ্ট হয়, লিংগ নিৰ্ণয় কৰাটো। তাৰপিছত এইটো উপসৰ্গ লগাই এইটো মানে লগাই প্ৰমাণ, অপকাৰ, অতি, এইবিলাক লগাই এটা শব্দ গঠন কৰিব কৈছে। আত্মসহায়ক গোটৰ বিষয়ে ইয়াতেও আছে, যদি মানে তোমালোকে অলপ পঢ়িব মন আছে 2-3 লাইন পঢ়ি ল'বা। তাৰপিছত অলপ কুৱেশ্যন বেছি আছে, তোমালোকে এই ভাৱ বহলাই লিখা এইটোৰ এটা পঢ়িব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বয়, এইটো তোমালোকে মুখস্থ কৰিবা 18 নম্বৰৰ। এতিয়া আমি 7 নম্বৰ অধ্যায় বস্তু বিজ্ঞান অধ্যয়ন, এই চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰোঁ। আৰু তোমালোকে এইখিনি পঢ়োতে মানে কোনে লিখিছে চেপ্টাৰটো, বিশেষকৈ এইটো বস্তু বিজ্ঞান অধ্যয়ন সত্যনাথ বৰাই যে লিখিছে, এইটো তোমালোকে মনত ৰাখিবা। কোনে লিখিছে? সত্যনাথ বৰাই। তাৰপিছত 1 নম্বৰৰ এইখিনি মুখস্থ কৰিবা। ক নম্বৰটো, গ নম্বৰটো, ঘ নম্বৰটো, তাৰপিছত ধন গোলৈ কিহৰ মায়া বুলি, প্ৰেতৰ মায়া। হাতীয়ে গা লৰালে কি হয় বুলি ভাবে, হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। তাৰপিছত এই খ আৰু 2য় নম্বৰটো এতিয়া পঢ়িব নালাগে, তলত এটা কুৱেশ্যন আছে, সেই এনচাৰটো পঢ়িলে তোমালোকে এই গোটেইখিনিৰে এনচাৰ কৰিব পাৰিবা। তাৰপিছত 2 নম্বৰটো অলপ ভালকৈ পঢ়িবা। 4 নম্বৰ এনচাৰটো যদি মুখস্থ কৰা, এই 4 নম্বৰ এনচাৰটো যদি মুখস্থ কৰা তোমালোকে, 4 নম্বৰটো পঢ়িলে এই এনচাৰটো আৰু এইটো এনচাৰ, এইটো এনচাৰ, এই 4 নম্বৰটো পঢ়িলে এইকেইটাৰ এনচাৰ এটাই হৈ যাব। তোমালোকে যদি এই 4 নম্বৰটো ভালকৈ পঢ়া, এই বাকী 3টাৰ এনচাৰ অট'মেটিকেলি হৈ যাব। পৰীক্ষাত আহিলে এনচাৰ কৰিব পাৰিবা। তাৰপিছত প্ৰতিধ্বনি কি হয়, সৰু 2 লাইনত মুখস্থ কৰিবা যে আমি যদি কিবা এটা শব্দ কৰোঁ, ৱাল থাকিলে বা এটা হাৰ্ড যদি বস্তু থাকে, তাতে গৈ ধাক্কা লাগে, আকৌ আমাৰ পিনেই যে ঘূৰি আহে, এইটোকে প্ৰতিধ্বনি বুলি কোৱা হয়। 6 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰটো আৰু এই 4 নম্বৰটো পঢ়িলে ওপৰৰ 3টাৰ এনচাৰটো হৈয়ে গ'ল, আৰু এইটোৰ এনচাৰো হৈয়ে গ'ল। বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল, এইটোৰ এনচাৰো হৈ যাব। 4 নম্বৰটো এটা এনচাৰ পঢ়িয়ে তোমালোকে 5টা কুৱেশ্যনৰ এনচাৰ হৈ গ'ল। এইটোতো হৈয়ে গ'ল, সেইকাৰণে তোমালোকে ইয়াৰ পৰা 6 নম্বৰৰ পৰা অনলি ক নম্বৰটো মুখস্থ কৰিবা। প্ৰত্যয় ভাঙি দেখুওৱা, এইকেইটা পঢ়িবা তোমালোকে, প্ৰত্যয় ভাঙি দেখুওৱা। আৰু যদি তোমালোকৰ স্কুলত, সকলোৰে স্কুলত ৰচনা লিখিব নাহিব, কিন্তু কাৰোবাৰ স্কুলত আহিব পাৰে, তেতিয়াহ'লে এই ৰচনাটো পঢ়ি ল'বা। যদি ৰচনা আহিম বুলি কৈছে, এই ৰচনাটো পঢ়ি ল'বা তোমালোকে। চমু টকাৰ পৰা কি পঢ়িবা? চমু টকাৰ পঢ়িবা তোমালোকে ইণ্টাৰনেটটো পঢ়িবা, আৰু বেলেগ নালাগে, ইণ্টাৰনেটটো পঢ়িলেই হৈ যাব। এতিয়া আমি 8 নম্বৰ অধ্যায় শ্ৰী শ্ৰী শংকৰদেৱ, এই চেপ্টাৰটো আলোচনা কৰিম। এইটো তোমালোকৰ 2nd ইউনিট টেষ্টত আহিব। ফাৰ্ষ্ট, এই শ্ৰী শ্ৰী শংকৰদেৱটো কোনে লিখিছে? যতীন্দ্ৰনাথ দুৱৰা, এইটো মনত ৰাখিবা। অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ, তেখেতৰ ৰচনা পুথি, এইকেইটা পাৰিলে তোমালোকে মনত ৰাখিবা। আৰু সত্যনাথ বৰাৰ ইম্পৰ্টেণ্ট 2-এখন কিতাপৰ নাম তোমালোকে মনত ৰাখিবা। মই এইটো ক'বলৈ পাহৰিলোঁ, এতিয়া কৈ আছোঁ। সত্যনাথ বৰা আগৰ চেপ্টাৰটো যে লিখক হয়, তেওঁৰ 2 এটা ইম্পৰ্টেণ্ট মানে ৰচনা বা বুক মনত ৰাখিবা। তাৰপিছত এইটো চেপ্টাৰৰ পৰা 3 নম্বৰৰ কটো পঢ়িবা, গটো পঢ়িবা। মৰতত কোনে কিহৰ বাতৰি দিছিল, এইটো পঢ়িবা। আৰু ঘৰে ঘৰে কি বাজি উঠাৰ কথা কৈছে, এইটোও পঢ়িবা। তাৰপিছত কিছুমান স্কুলত কি হয়, কবিতাৰ পৰা
8 লাইন বা 4 লাইন লিখিব দিয়ে যদি দিয়ে তোমালোকৰ আগৰ পৰাই যদি দিছে গম পাই আহিছা যে দিব মানে লাইন লিখিব দিব শাৰী কবিতাৰ শাৰী লিখিব দিব তেতিয়াহ'লে এটাই যিহেতু কবিতা আছে এইটোৰ পৰা 8 শাৰী লিখিব দিব তোমালোকে কমসে কম 8 শাৰী ভালকে ধুনীয়াকে মুখস্থ কৰি যাবা লিখিব যদি দিয়ে তোমালোকৰ স্কুলত যদি আগৰ পৰাই দি আহিছে তেতিয়াহ'লে দিব পঢ়িবা এইবিলাকৰ ধ্যানমগ্ন মানে কি হয় ধ্যানমগ্ন মানে তন্ময় তাৰপিছত বিস্তৃত মানে বিয়পি পৰা গৰিমা মানে কি হয় এই তাৰপিছত মৰতত মানে কি হয় এইগিলাই ল'বা বাক্য ৰচনা কৰা কেইটা 2-4টা পঢ়ি ল'বা পবিত্ৰ ৰীতি নীতি সদাচাৰ এইকেইটা পঢ়ি ল'বা তাৰপিছত কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা এইখিনিও পঢ়ি ল'বা দিব পাৰে পৰীক্ষাত এইটো পঢ়াৰ কাৰণে তোমালোকে এই খালী ঠাইৰ কবিতাৰ শাৰী কেইটা মুখস্থ কৰিব লাগিব তাৰপিছত 8 নম্বৰৰ ক নম্বৰ ব্যাখ্যাটো পঢ়িলেই হৈ যাব এটা ব্যাখ্যা পঢ়িলেই হৈ যাব দুটা ব্যাখ্যা পঢ়িব নালাগে এই ক নম্বৰটো যেহেতু একেবাৰে শৰ্টকে মানে মনত ৰাখিবা ডাঙৰকে পঢ়িব নালাগে স্বৰ্গৰ বাতৰি বুলি কি বুজাইছে তাৰপিছত গ নম্বৰটো পঢ়িবা আৰু এইটো পঢ়িবা শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে এইটো পঢ়িবা এই 11 নম্বৰটো লাগিব সমাৰ্থক শব্দ বিপৰীত শব্দ যিমানবিলাক আছে গোটেইখিনিয়ে লাগিব কাৰণ ইয়াৰ পৰা 4টা তোমালোকৰ পৰীক্ষাত দিব তাৰপিছত এটা শব্দত প্ৰকাশ কৰা 15 নম্বৰ এটা শব্দত প্ৰকাশ কৰা যিমানখিনি আছে গোটেইখিনিয়ে পঢ়িব লাগিব ইয়াৰো 15 নম্বৰটো তোমালোকে পঢ়িব লাগিব তাৰপিছত এই জুৰীয়া শব্দকেইটাৰে বাক্য ৰচনা বিশেষকৈ জয় জয় দলে দলে পাছিয়ে পাছিয়ে এই তিনিটাৰ বাক্য ৰচনা তোমালোকে মুখস্থ কৰি যাবা 4টা চেপ্টাৰৰ পৰা তোমালোকে এইখিনি কোৱেশ্চন পঢ়িলেই হৈ যাব বেলেগ আৰু নালাগে আৰু মই এটা কথা লাষ্টত কৈ যাও তোমালোকৰ স্কুলৰ পৰা যেহেতু স্কুলৰ পৰা কোৱেশ্চন বিলাক কাটে বৰ্ডৰ পৰা নাহে তোমালোকৰ সেই কাৰণে কিবা এটা কোৱেশ্চন যদি স্কুলৰ টিচাৰে সাবজেক্ট টিচাৰে কৈছে যে এই কোৱেশ্চনটো আহিব পাৰে তেতিয়াহলে সেই কেইটা পঢ়িবা যদি তোমালোকৰ স্কুলত এটাও কোৱা নাই আৰু কি পঢ়িম কি নপঢ়ো কনফিউজনত আছা তেতিয়াহলে মই যি কেইটা কলো সেই কেইটা তোমালোকে ভালকে পঢ়িবা এই কেইটা পঢ়িলেই হৈ যাব ধন্যবাদ প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ